বাজেটত এটা এনাউন্সমেণ্ট আছিল গজ মিত্ৰ আঁচনি মেন এণ্ড এলিফেণ্ট কনফ্লিক্টটো কমাবৰ কাৰণে গোৱালপাৰা ওদালগুৰি নগাঁও বাক্সা শোণিতপুৰ গোলাঘাট যোৰহাট আৰু বিশ্বনাথ এই 8খন জিলাৰ 80টা লোকেশ্যনত আমি সিলেক্ট কৰিছোঁ য'ত নেকি মেন এণ্ড এলিফেণ্ট কনফ্লিক্টৰ হটস্পট বুলি ক'ব পাৰি ইয়াতে আমাৰ 8জন লোকেল কমিউনিটিৰ ৰাইজক লৈ আমি একটা ৰেপিড ৰেছপন্স টিম গঠন কৰিম তাৰ উপৰি এই এৰিয়া কেইটাত আমি এলিফেণ্ট হেবিটেট অৰ্থাৎ যিবিলাক এলিফেণ্ট হেবিটেট আছিলে তাতে বেম্বো আৰু নেপিয়াৰ কাল্টিভেশ্যনৰ কাৰণে আমি চেষ্টা কৰিম যাতে হাতীয়ে অল্টাৰনেটিভ ফুড পাব পাৰে আৰু তাৰ উপৰিও আন কি ধৰণে এই 80টা স্থানত এলিফেণ্ট আৰু হিউমেন বিং দুইটাই কোএক্সিষ্ট কৰিব পাৰে তাৰ বাবে আৰু কিছুমান এক্সপেৰিয়েন্স আমি কৰিম সেই কাৰণে গজ মিত্ৰ আঁচনিখন আজি আমাৰ কেবিনেটত অনুমোদন কৰা হৈছে।